আজি মই বনাম তিয়হ আৰু মচুৰ দাইলৰ খাৰ। এয়া মইনো কেনেকৈ বনাইছোঁ আপোনালোকে চাই থাককচোন। আপোনালোকে ট্ৰাই কৰিব, খুবেই ভাল পাব। ভাল পালে মোক কমেণ্টত জনাব। তিয়হৰ খাৰ বনাবলৈ এয়া মই প্ৰথমে কেৰাহী এখন গেছত উঠাই দিছোঁ। ইয়াতে দি দিম মই এয়া মিঠাতেল মই 4 চামুচমান দি দিম। মিঠাতেলখিনি ভালকৈ গৰম হৈছে। এতিয়া মই ইয়াতে দি দিম সৰিয়হ মই এচামুচ দি দিছোঁ, এচামুচৰ অলপ কম হ'ব। এয়া সৰিয়হকেইটা ফুটিব লৈছে। এতিয়া মই ইয়াতে দিম কেঁচা জলকীয়া এটা। এয়া আদা নহৰুৰ পেষ্ট আধা চামুচ দি দিছোঁ। এয়া এবাটি তিয়হ বাটি দি দিম। এতিয়া মই এয়া মচুৰ দাইল আধা ঘণ্টা আগতে তিয়াই থৈ দিছিলোঁ, ভালকৈ ধুই এইখিনি মই তিয়হৰ লগত দি দিম। ইয়াতে দি দিম মই সোৱাদ অনুযায়ী নিমখখিনি দি অকণমান লৰাই দিম। এয়া কলগছৰ খাৰ নাথাকিলে আপোনালোকে মিঠা চৌদাও দিব পাৰে। এয়া মই 3 চামুচ দি দিছোঁ। এতিয়া মই ঢাকনিৰে ঢাকি দিম। ঢাকনি গুচাই মাজে মাজে মই লাৰি দি থাকিম। মচুৰ দাইলৰ ঠাইত আপোনালোকে মগুৰ দালিও ব্যৱহাৰ কৰিব পাৰে। ঢাকনি গুচাই চাইছোঁ। ইয়াতে দি দিম মই গৰম পানী একাপ। আপোনালোকে তিয়হ আৰু এয়া মচুৰ দাইলৰ খাৰ বনাই খাবচোন, খুবেই ভাল লাগে। ভিডিঅ' চাই ভাল পালে প্লিজ লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব। এয়া মোৰ তিয়হৰ খাৰ ৰেডি হৈ গ'ল। মই নমাই দিম এতিয়া। এয়া মই নমাই দিলোঁ। আপোনালোকে মই কোৱা ধৰণে এবাৰ ট্ৰাই কৰিব, খুব ভাল পাব। নমস্কাৰ আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।